মাজনীলৈ মোৰ বৰ কৈফতত পৰিছে। অকণো ভাল লগা নাই। কিয় যে মই বিয়া হৈ আহিছিলো। ইয়াত সকলোবিলাক ধনী ধনী মানুহ, মই দেখোন একো পাত্তাই পোৱা নাই। আৰু আমাৰ দুখীয়া ঘৰখনক লৈ নানা ধৰণৰ কথা আলোচনা কৰি আছে। সেইবিলাক শুনি মই কেনেকৈ থাকো বাৰু? অৰ্ণৱৰ পৰিয়ালৰ সকলো মানুহে কেৱল খালি আমাৰ ঘৰখনৰ কথাকে আলোচনা কৰি আছে। ছোৱালী আনিবলৈ যাওঁতে হেনো বৰ কষ্ট হ'ল। আৰু আমাৰ ঘৰত খোৱা খানাবোৰ বোলে বেয়া হ'ল, কিছুমানে খাবলৈ নাপালে। সেইবিলাক কথা কৈ কৈ মোৰ মনটো আৰু বেয়াহে লগাই আছে। আমি হৈছো দুখীয়া মানুহ। মা দেউতাই যেনে তেনে কৰি মোক বিয়াখন পাতি দি উলিয়াই দিছে। এখন বিয়া পাতোতে কিমান কষ্ট হয় সেইখিনি কথা ভুক্তভোগীজনেহে বুজি পায়। সকলো বস্তু যাৰ যোগাৰ কৰোঁতে বহুত টকাৰ প্ৰয়োজন হয়। আৰু পাৰ্য মানে আলহী শুশ্ৰূষা কৰিবলৈকে চোৱা হয়। তাৰ ভিতৰত যদি কিবা এটা অথালি পথালি হয় তেনেহ'লেতো গৃহস্থক দুখ দিব লাগে জানো? আমি হৈছো দুখীয়া মানুহ। যেনে তেনে কৰি বিয়াখন পাতিছো। কেনেকৈ কি কৰি বিয়াখন পতা হৈছে সেইখিনি কেৱল আমিহে জানো। কিন্তু এনেকুৱা এচাম মানুহ আছে যিসকলে কেৱল মাত্ৰ দুখ বিচাৰি থাকে। নচালে তুমি ৰুমৰ ভিতৰত সোমাই আছাহি যে? বাহিৰত আলহী আহিছে, চাহ দিয়াহি আহা। এনেকৈ বাহিৰত আলহী বহুৱাই থৈ ভিতৰত সোমাই থাকিবহি নাপায় নহয়। এতিয়া সেই সাগৰ গাভৰুৰ ধৰণকৰণবিলাক এৰিব লাগিব। এতিয়া তুমি বোৱাৰী, গতিকে অকণমান এইবিলাক কথা চাবা। আৰু শুনাচোন, তুমি লগত কাপ প্লেট অনা নাছিলা জানো? সেইবিলাকো সেই উলিয়াই দিবা। ওচৰৰ মানুহে ভাবিব বোৱাৰীজনীয়ে একোৱেই বস্তু অনা নাই বুলি। আৰু তুমি অনা ডাইনিংখনত ডাইনিং কভাৰ এটাও লগাই দিবা। আনিছা নহয় লগত? মা, কাপ প্লেট বাৰু আনিছো, কিন্তু ডাইনিঙৰ কভাৰখনেই অনা নহ'ল। নানিলা মানে? আনিব লাগিছিলে আকৌ। এতিয়া সেই গ্লাছখনৰ ওপৰত সেই চাহ দিবলৈ বেয়া লাগিছে নহয়। এটা কাম কৰিবা, ঘৰৰ পৰা যদি কোনোবা আহে তেনেহ'লে ডাইনিঙৰ কভাৰ এখন লৈ আহিবলৈ ক'বা। এনেকৈ চাহ দিবলৈ পালে কিবা এটা নিজকে বৰ দুখীয়া দুখীয়া অনুভৱ হয়। আমি আকৌ বিয়া হৈ আহোঁতেনে লগত চব বস্তু লৈ আহিছিলো। আমি বিয়াৰ আগতে বহুত দীঘলীয়া লিষ্ট বনাই লৈছিলো। আমাৰ আকৌ একো বস্তু থাকি অহা নাছিলে দেই। কাৰণ এইবিলাক জনা শুনা কথা, সকলোৱে জানে। আগৰ যুগ নাই নহয়। আমি আগৰ দিনা মানুহ যদিও এইবিলাক কথা জানো। আৰু এতিয়া বহুত এডভান্স হ'ল, গতিকে ছোৱালীৰ লগত কি কি লাগে চবেই জানে। এইবিলাক থাকি অহা কথা নহয় আকৌ দেই। হয় মা, আপুনি ঠিকেই কৈছে। আচলতে মা, বিয়াখন আমি বৰ অকলশৰীয়াকৈ পতাৰ দৰে হ'ল। আৰু বজাৰবিলাকো মই আৰু ওচৰৰ নবৌ এজনীয়েহে মিলি কৰিছিলোঁ। তোমালোকৰ পৰিয়ালৰ মানুহবোৰ নাছিলে নেকি? নহয় মানে মা, আমাৰ পৰিয়ালৰ যিকেইজনী ছোৱালী আছিলে সকলোবিলাকে বিয়া হৈ গ'ল। আৰু সিহঁতি তেনেকৈ আহিব নোৱাৰিলে। আৰু বাকী ডাঙৰসকলক ক'বলৈ বেয়া লাগিলে। সেইকাৰণে মই আৰু ওচৰৰ নবৌক লগ লৈ সকলোবিলাক বজাৰ কৰিছিলোঁ। সেইকাৰণে দুটা এটা বস্তু থাকি গ'ল। হ'ব এইবিলাক কথা বাদ দিয়া। লাজ পালে পাম আৰু কিনো আৰু। আহা চাহ দিয়াহি। সঁচাকৈ মাৰ পৰাও আজি মই এনেকৈ কথা শুনিলোঁ। মাজনীও কিবা বেলেগ বেলেগহে লাগিছেচোন। বিয়াৰ আগত আৰু এতিয়া সম্পূৰ্ণ মানুহজনী বেলেগ হৈ গ'ল। মই বাৰু মানুহ চিনি পোৱাত ভুল কৰিলোঁ নেকি? মা শুনাচোন, মই এটা কথা ভাবিছোঁ জানানে? কি কথা? মই ভাবিছোঁ দাদাই যে বৌক ইমান ধুনীয়া ধুনীয়া দামী দামী নেকলেছ কাপোৰ দিলে, কিন্তু বৌয়েতো একো দামী দামী বস্তু নানিলে। চোৱাচোন বাৰু, ইমান কেনেকুৱা চোফা আনিছে, কেনেকুৱা ধৰণৰ বস্তুবিলাক যে আনিছে নহয়, মোৰ কিবা ভালেই লগা নাই। আৰু মোক যে যিযোৰ কাপোৰ দিছে নহয়, সেইবিলাক মই তেনেকুৱা ধৰণৰ কাপোৰ নিপিন্ধোৱে জানানে। মোৰ একদম ভাল লগা নাই মনটো। কি কৰিবি আৰু, তোৰ ককায়েৰে ভাল পালে সেই দুখীয়া ঘৰৰ ছোৱালীজনীকে। এতিয়াতো উপায় নাই, এতিয়াতো মই বিয়া পাতি আনি দিবই লাগিব। সেইকাৰণে মই দাদাৰ কথা মতে বিয়া পাতি আনি দিলোঁ। কিন্তু এতিয়া মই মানুহৰ আগত লাজ পাবলগীয়া হৈছে। সঁচাকৈ দেই মা, মোৰ লগৰবিলাকৰ আগতো ইজ্জতটো যাব যেনহে পাইছোঁ। ককায়েৰক ইমানকৈ বুজালোঁ, বোলো ইমান সোপা কাপোৰ নিদিলেও হ'ব আৰু সোণৰ বস্তু ইমান নিদিলেও হ'ব। নাই, মোৰ কথা নুশুনিলে নহয় সি। এতিয়া সেইজনে মাকৰ ঘৰৰ পৰা অলাগতীয়াল বস্তু কিছুমান আনি জেগাবন্দীহে কৰিলে, আৰু ইমান ধুনীয়া ঘৰটো বেয়াহে কৰিলেহি। হয় দেই, তুমি ঠিকেই ভাবিছা। তাৰ হ'বই এনেকুৱা মা, বুজিছা। মই দাদাক সোণৰ খালী চেন এডাল বিচাৰিলোঁ, সি মোক যিহে দম দিলে। এতিয়া বোলে নালাগে, পিছত দিম। তাৰ হাতত এতিয়া পইচা বেছি হৈছেতো, সেইকাৰণে মোক এতিয়া চিনি নোপোৱা হ'ল। সেইকাৰণে ময়ো তাৰ কিছুমান কথা শুনিবলগীয়া হয়। এতিয়া দেখিছোঁ কালিৰ পৰাই তাইকহে সেই পইচা থ'বলৈ দিছে। মোৰ চকুৰ সন্মুখতে তাইক পইচা থ'বলৈ দিছে। কি হয় নেকি মা? তেনেহ'লেচোন আমাৰ দিগদাৰেই হ'ব।
তাকেহে মই কথাটো ভাবি আছো। মা কিবা এটা কৰিব লাগিব বুজিছা। এটা কথা কিন্তু মা, মই ছোৱালী হলো বুলি এইখন ঘৰত কিন্তু মোৰ দাদাৰ সমানে অধিকাৰ আছে আকৌ দেই, পাহৰি নাযাবা। মোক কিন্তু বিয়াত বহুত ভাল ভাল বস্তু দিব লাগিব, কৈ থলো কিন্তু এতিয়াই। আৰে তই এইবিলাক কথা কিয় চিন্তা কৰিব লাগে? তই এইবিলাক কথা চিন্তা নকৰিবি। তই মোৰ একমাত্ৰ ছোৱালী, গতিকে মই তোৰ বিয়াখন বহুত ভালদৰে পাতি দিব লাগিব। কিন্তু তাৰ আগতে এইজনী হাতৰ মুঠিৰ পৰা বাবাক আঁতৰাই আনিব লাগিব। কিন্তু মা কেনেকৈ? ভাবিব লাগিব। শুন, এইবিলাক কথা আকৌ বাপেৰক নকবি। মা তুমি টেনশ্যনে নল'বা, মই কিয় ক'ম বাৰু। কিন্তু এইটো কথা ঠিক, এইজনী কিন্তু ঘৰৰ মেইন মালিকনী হ'বলৈ দিব নোৱাৰো দেই। হাও, তই কেনেকৈ ভাবিলি মই জীয়াই থাকোঁতে তাইক মই ঘৰৰ মালিকনী হ'বলৈ দিম? অসম্ভৱ, কেতিয়াও এইটো কথা সম্ভৱ হ'ব নোৱাৰে। ৰাতিপুৱাৰে পৰা কাম কৰি কৰি ভাগৰ লাগি গৈছেগে, শুবলৈ বৰকৈ মন গৈছে। এই ভণ্টিজনীও বৰ বিশৃংখলকৈ বস্তুবোৰ থয়, মই আৰু কিমান সামৰি থাকিম, আমনি লাগি গৈছেগে। সেইবিলাক ইয়াতে এৰিলে, অত এটা বস্তু তত এটা বস্তু, য'তে ত'তে বস্তুৱে পেলাই ৰাখে। মোৰ এনেকুৱা অনুভৱ হয় মা আৰু ভণ্টিয়ে মিলি মোক বহুত কাম কৰায় আৰু লেতেৰা কৰোঁ বুলি কৰি থৈ নিচিনা লাগে। হ'ব আৰু যিমান পাৰোঁ সহ্য কৰি যাম, ভগৱানে দেখি আছে নহয়। নিমি শুনাচোন। হৰনাম, আজি কি হ'ল ইমান সোনকালে আহিলা? কি হ'ল নিমি, সোনকালে অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? আচলতে তোমালৈ মোৰ বৰকৈ মনত পৰিলে, সেইকাৰণে গুচি আহিলোঁ আৰু। হ'ব দিয়া, তুমি মোক মিছা কথা কৈছা। আৰে সঁচাকে তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজ? কি ছাৰপ্ৰাইজ আছে? তোমাৰ খবৰ ল'বলৈ মাৰ ঘৰৰ পৰা কোনোবা আহিব। কোনোবা আহিব? কোন আহিব ন? নাই মই নকওঁ। কোৱাচোন, মোৰ জানিবলৈ ইমান মন গৈছে আৰু মনটো ইমান ভাল লাগিছে। ইমান দিনৰ মূৰত নিজৰ আপোন গাঁওখনৰ পৰা কোনোবা এজনে খবৰ ল'বলৈ আহিব। সিমান অধৈৰ্য হ'ব নালাগে, ৰ'বা মই কিবা কিবি খোৱা বস্তু অলপ আনোগৈ। শুনাচোন অৰ্ণৱ, কোৱাচোন। কোন আহিব পাৰে অলপ ভাবি থাকা, পিছে ময়ো নাজানো কোন আহিব। তাৰ মানে তুমি আমাৰ বৌৰ ককায়েক? তাই মোৰ অতি মৰমৰ একমাত্ৰ ভণ্টি। আকৌচোন আমাৰ বৌৰ ভাগৰ কোনো ভাইটিও নাই আৰু দাদাও নাই বুলি কৈছিলে। আচলতে বৌৰ ভাগৰ মাক দেউতাকো বেলেগ আৰু মোৰ মাক দেউতাকো বেলেগ। মই সৰুতে মোৰ মা দেউতাক হেৰুৱালোঁ, তেতিয়াৰে পৰা বৌহঁতৰ ঘৰতে থাকোঁ। কেতিয়াবা নিজৰ ঘৰত, প্ৰায়ভাগ বৌহঁতৰ ঘৰতেই থকা হয়। তাইক মই মোৰ নিজৰ ভণ্টি বুলি ভাবি ল'লোঁ। আচলতে নিজৰ তেজৰ সম্বন্ধীয় ভণ্টিতকৈও মোৰ বৰ আপোন তাই, বৰ মৰমৰ। বৌহঁতৰ ঘৰতো কোনো ল'ৰা ছোৱালী নাই নহয় বৌৰ বাহিৰে, সেইকাৰণে মাক দেউতাকে তাইক বৰ মৰম কৰে। আমাৰ বৰ্তা আৰু বৰমা আহিব নোৱাৰা কাৰণে মোকে পঠিয়াই দিলে। ঘৰত বৰ্তা আৰু বৰমাই বৰ মনত পেলাই আছিলে ভণ্টিজনীলৈ, আৰু মোৰো বৰ মনত পৰি আছিলে কেনেকৈ বা আছে নতুন ঘৰখনত, সেইকাৰণে মই গুচি আহিলোঁ। ভালেই কৰিলা। তুমি কিন্তু বৰ মৰমীয়াল দেই, তুমি কিন্তু বহুত ভাল ল'ৰা। হয় নেকি? পিছে তুমিও কিন্তু বৰ মৰমীয়াল দেই, বৰ ভাল ছোৱালী। মই আকৌ ভাবিছিলোঁ চহৰত থকা ছোৱালী বৰ গহীন মহীন হ'ব, পিছে নহয়, তুমি কিন্তু বৰ ফ্ৰী দেই। ভাল লাগিল তোমাক লগ পাই। আমাৰ ভণ্টিজনীৰ দৰে তুমি বৰ মৰমীয়াল, বৰ ভাল ছোৱালী। আমি হৈছোঁ গাঁৱৰ খোজা মোজা সহজ সৰল ল'ৰা, চহৰৰ আওভাৱবিলাক ইমানকৈ বুজি নাপাওঁ নহয়। হয় নেকি? পিছে তুমি কেইদিনমান ইয়াতে থাকিবা, মোৰ লগত থাকিলে একদম সহজ সৰলৰ পৰা স্মাৰ্ট বনি যাব পাৰিবা। হয় নেকি? পিছে মোৰো স্মাৰ্ট বনিবলৈ মন নোযোৱা নহয় বাৰু। আন ল'ৰাবোৰৰ দৰে ধুনীয়াকৈ থাকিবলৈও মন যায়। পিছে কি কৰিবানো, আমি আকৌ দুখীয়া মানুহ নহয়। সেইবিলাক সপোন আৰু এইটো জনমত সপোন হৈয়ে ৰ'ব। তোমাৰ সপোনবিলাকক মই বাস্তৱত পৰিণত কৰিবলৈ কিন্তু সহায় কৰি দিব পাৰিম। হয় নেকি? বাৰু ঠিক আছে। বাৰু তোমাৰ সপোনবিলাক পূৰণ কৰিবলৈ মই চেষ্টা কৰিম। পিছে তুমি মোৰ লগত আছা নহয়? আছোতো, কিন্তু তুমি মোৰ কাৰণে ইমানখিনি কৰিব নালাগে। মই যেনেকৈ আছোঁ তেনেকেই ভাল দিয়া। আৰে আজিকালি ল'ৰাবিলাক চাবাচোন কিমান হেণ্ডচাম হৈ থাকে, মানে ধুনীয়া হৈ থাকে। চুলিলৈকে চাবানে নে ড্ৰেছ পোছাকলৈকে চাবা? তোমাৰোতো থাকিবলৈ এনেকৈ মন যায় নহয় জানো? মন যোৱাটো যায় বাৰু, তোমাক কৈছোৱে দেখোন। মোৰ হাতত ইমানবোৰ কিনিবলৈ পইচা নাই। আৰে পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে, পইচাৰ কথা অকণোৱে চিন্তা নকৰিবা। মই আছোঁ নহয়, মই তোমাক বহুত ধুনীয়া ধুনীয়া জেগালৈ কিন্তু ফুৰাবলৈ লৈ যাব পাৰিম, যদি তুমি মোৰ লগত যাব বিচাৰা। মইতো জেগা চাই বৰ ভাল পাওঁ। ঠিক আছে বাৰু, কাইলৈ তুমি মোক জেগাকে ফুৰাবলৈ নিবা। ঠিক আছে বাৰু, এতিয়া তুমি যোৱা, মুখ হাতকেইটা ধুই লোৱাগৈ। মই তোমাৰ কাৰণে এক কাপ ধুনীয়া চাহ বনাম। ঠিক আছে বাৰু।
প্লেনটোৱে কিন্তু কামত দিব যেন লাগিছে দেই। আইজনীও তই কিন্তু পাৰিছ দেই, পাৰিছ কিন্তু। আৰে মই কাৰ জীয়েক, মইতো তোমাৰহে জীয়েক, কিয় নোৱাৰিম? আমাৰ কিন্তু প্লেনটোৱে বেষ্ট কামত দিছে দেই। বাপুকণ অফিচলৈ বুলি ওলালিয়ে নেকি? অঁ মা, আজি অলপ সোনকালে যাব লাগিব, বহুত কাম আছে অফিচত। এইকেইদিন কামৰ উপৰি কাম পৰিছে, আজৰিয়ে পোৱা নাই। মানে কথা এটা আছিলে। কি কথা কোৱা মা? তোৰ বা আকৌ সময় হয় নে নহয় শুনিবলৈ? কিয় নহ'ব সময়, হ'ব কোৱা মা, সোনকালে কোৱা। তই কথাটো আকৌ ক'লে কি জানিবা বেয়াই পাওঁ মোক। আৰে কিয় বেয়া পাম বাৰু তোমাক মই, কোৱা। নাপাওঁ। ভাপুকণ চা, মই ভালৰ কাৰণেহে কথাষাৰ ক'বলৈ লৈছিলোঁ। আচলতে মই কথাটো নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু মনটোৱে মোৰ সহা নাই। সেইকাৰণে বোলো তোক মনে মনে কোনেও নজনাকে কথাষাৰ কৈ থওঁ। তোৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব বুলি মই ভাবিছোঁ। মনে মনে কোৱা কথা? কি হৈছে মা, কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম মানে অইনটো নহয়, প্ৰব্লেম আচলতে তোৰহে হ'বলৈ গৈ আছে। মা, এইবিলাক আৰু ঘূৰাই পকাই কথা কৈ নাথাকিবা। কোৱা, কি ক'বলৈ আছে চিধাকৈ কোৱা। চিধাকৈ ক'বলৈ কৈছে যেতিয়া কওঁ শুন। এই যে আমাৰ এই ভোলা মানে আলহী ল'ৰাটো, নিমিৰ সেই ককায়েক নে কি বুলি কৈ ইয়াত সেই এসপ্তাহৰ ওপৰত থকা ল'ৰাটোৰ কথাকে ক'বলৈ গৈছোঁ মই। ইমান দিন হ'ল সি ঘৰখনলৈ যাওঁ বুলি নোকোৱাই হৈ থাকিলে। আচলতে মোৰ তোক ক'বলৈ বেয়াই লাগিছে। আচলতে নিমিৰ ককায়েকে নে কিয়ে নে একো ধৰিবই নোৱাৰোচোন। তই অফিচলৈ যোৱাৰ পিছত দুয়োটা ৰুমতে সোমাই কি কৰি থাকে ভগৱানেহে জানে আৰু দেই। মই কিন্তু সিহঁত দুটাৰ হলি গলিবিলাক বৰ এটা ভাল লেখা নাই। ভগৱানেহে জানে, বোৱাৰীয়ে আৰু আমাৰ নাক কাণ নেকাটিলেই ৰক্ষা। মা, তুমি এইবিলাক কি কৈছা? সেয়া নিমিৰ ককায়েক হয়, নিজৰ ককায়েক নহ'ব পাৰে, কিন্তু ককায়েকৰ দৰে। সেইকাৰণেই মই তোক নকওঁ বুলিয়ে ভাবিছিলোঁ। মই জানো তই বিশ্বাস নকৰ মোৰ কথাবিলাক। আচলতে মই নিজে চকুৱে এইকেইদিন দেখি আছোঁ নহয়। এইবিলাক দেখি শুনি মোৰ মনটোৱে সহ্য কৰিব নোৱাৰাৰ কাৰণেহে মই তোক ক'লোঁ। তই বেয়া নেপাবি, মই জানো তয়ে মোক ভুল বুজিছ চাগে। নহয় মা, তেনেকুৱা কথা নহয়। মই বিশ্বাসেই কৰিব পৰা নাই কথাবিলাক। সেই ল'ৰাজন নিমিৰ ককায়েক। তাই কৈছিল তাই নিজৰ ককায়েক নাই বুলি, আৰু সেই ল'ৰাজনে তাইৰ নিজৰ ককায়েক। কিন্তু নিজৰ ককায়েকৰ লগত সেইবিলাক ভবাটো পাপ কথা হ'ব নেকি? পাপ কাম কৰিবলৈ যেতিয়া কুণ্ঠাবোধ নকৰে, ভাবিবলৈ কিটো আছে? মই যিখিনি দেখিছোঁ সেইখিনি তোৰ আগত ক'লোঁ। বাকী তোৰ কথা, তই কেনেকৈ ল। কিন্তু মই এইবিলাক মোৰ চকুৰ সন্মুখত দেখি থাকিব নোৱাৰোঁ। তই মোৰ একমাত্ৰ ল'ৰা। তোৰ কিবা বেয়া হোৱাটো মই জানো সহ্য কৰিব পাৰিম? তয়ে কচোন। আৰু লগতে এইখন ঘৰৰ মান মৰ্যাদা আত্মসন্মান বোলা কথা এষাৰ আছে নহয়। মই ভবাই নাছিলোঁ এইবিলাক কথা। মই আচলতে মানুহবিলাকক বহুত বেছি বিশ্বাস কৰোঁ। মা, এটা কথাত মোৰ আজি বৰ ভাল লাগিছে। তুমি মোৰ কাৰণে যে চিন্তা কৰা, সেই কথাটো গম পাই মোৰ মনত বহুত শান্তি লাগিছে। আৰু তুমি যে মোক এইমাত্ৰ ক'লা মই তোমাৰ সন্তান বুলি, এইটো কথাই মোৰ মনত বহুত সুখ দিছে মা। কিন্তু নিমিৰ কথাখিনিয়েহে মোৰ মনত বহুত দুখ দিছে, বহুত। হ'ব দে, তই দুখ নকৰিবি। মই তোৰ লগত আছোঁ নহয়। মই তোৰ বেয়া হোৱাটো অকণো সহ্য কৰিব নোৱাৰোঁ, আৰু তোৰ বেয়া হোৱাটো মই নিবিচাৰোঁ আৰু হ'বলৈও নিদিওঁ। তই এতিয়া অফিচলৈ যা। হ'ব মা, মই অফিচৰ পৰা আহি লওঁ। মোৰ আজি বহুত কাম আছে, যাবলৈ মন নগ'লেও যাবই লাগিব। মই ঘূৰি আহি সকলোবিলাক কথা ডিছকাছ কৰিমহি। ঠিক আছে, ভালকৈ যাবি বোপাই, ভালকৈ যাবি। মা, ইমানকৈ হাঁহি আছা যে, কি হ'ল তোমাৰ? আৰে ফূৰ্তি লাগিছে, আনন্দ লাগিছে। ভবামতে কামবিলাক হ'লে মানে ফূৰ্তি লাগে, আৰু ফূৰ্তি লাগিলে হাঁহি উঠিবইতো। আজি বাপেকে ভালকৈ সন্দেহ সোমোৱাই দিছোঁ। আৰু বাপুকনে একদম মোৰ কথা প্ৰতিটো কথাই বিশ্বাস কৰিছে জাননে? অ' হয় নেকি? আৰে তোৰ ফূৰ্তি লগা নাই নেকি? তোৰ মুখত যে হাঁহি এটাও নাই। লাগিছে, ভালে লাগিছে দিয়া। বাৰু তই আকৌ সাজি কাচি কেনি যাৱনো? মই মানে ভোলা
ভোলা দাদাৰ লগত অকণমান ওলাই যাওঁ। হয় নেকি? ভালে কৰিছ দে, বেচেৰাটোলে বেয়াই লাগে। এইখন ঘৰত আজিয়ে তাৰ শেষ দিন, আৰু লগতে তাইৰ মৰমৰ ভনীয়েকৰো শেষ দিন হ'ব। যা যা, তাৰ অকণমান মন চনবিলাক ভাল কৰি আনগৈ। ৰাতিলৈ তাৰ কি গতি হয় ঠিক নাই। হয় দিয়া মা, তুমি ঠিকেই কৈছা। নোৱাৰো মই এইবিলাক কথা শুনিব। হৰ্ণৱ, তোমাৰ হৈছে কি? তুমি এইবিলাক কি কথা কৈছা? মই এইবিলাক কথা শুনিব নোৱাৰো তোমাৰ মুখৰ পৰা। সেইবিলাক অসম্ভৱ কথা। ভোলাদা মোৰ নিজৰ দাদা হয়। সেইবিলাক পাপ কথা নকবা অৰ্ণৱ, নকবা। মই আজি কি কথা শুনিবলৈ পাইছোঁ? অসম্ভৱ। সেয়া আচলতে মই সপোন দেখি আছোঁ নে দিঠকতে এইবিলাক হৈ আছে? মই ঠিক ধৰিব পৰা নাই। মই এইবিলাক কথা কিয় শুনিবলৈ পালোঁ আজি? মোৰ নিজকে পগলা মানুহৰ দৰে লাগিছে। ভণ্টি, তই যোৱাই বুজাচোন। মই এইবিলাক কথা সহিব নোৱাৰোঁ। মই এইবিলাক কথা শুনিব নোৱাৰিছোঁ। মই তোমালোকক বিশ্বাস কৰিবলৈ টান পাইছোঁ, কাৰণ এইবিলাক কথা মোৰ মায়ে নিজ চকুৰে দেখি আছে, আৰু মায়ে দেখি শুনিহে এইবিলাক কথা কৈছে। মায়ে কিয় মিছা মাতিব? আৰু আপুনি তাৰমানে দেখুৱাইহে সহজ সৰল। ভিতৰি যে ডেঞ্জাৰ আছে এতিয়াহে গম পালোঁ। নিজৰ ভণ্টিৰ লগতে ভাবিব নোৱাৰা, একেবাৰে ভাবিব নোৱাৰোঁ মই। তথাপি ক'বই লাগিব। আপুনি আচলতে নিজৰ তেজৰ সম্বন্ধৰ ককায়েক নহয় যে, সেইকাৰণে এনেকুৱা এটা কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। আৰু নিমি, মই তোমাক কিমান ভাল পাইছিলোঁ আৰু মই তোমাক কিমান মৰমত ৰাখিছিলোঁ, কিন্তু তাৰ প্ৰতিৰাধ হিচাপে তুমি আজি সহিব নোৱাৰা এটা ডাঙৰ যন্ত্ৰণা দিলা। নাই অৰ্ণৱ, নাই, নকবা। সেইবিলাক অসম্ভৱ কথা। ভোলাদা মোৰ নিজৰ দাদা হয়। এইবিলাক কথা ক'লে পাপে চুব। প্লিজ অৰ্ণৱ, তুমি মোক বিশ্বাস কৰা। অৰ্ণৱ, বিশ্বাস কৰা। মা, আপুনিয়ে কওকচোন, আপুনি এনেকুৱা কি দেখিছে? কিয় এনেকৈ আমাক ভাবি ৰৈছে? মোক আপুনি ভুল বুজিছে মা। আপুনি অৰ্ণৱক কথাবোৰ বুজাই কওকচোন। মায়ে মোক সকলোখিনি বুজাই কৈছে। আৰে অৰ্ণৱ, তুমি এইবিলাক কি কথা কৈছা? মই বুজিব পৰা নাই। এই দুখন হাতেৰে মই তাইক ডাঙৰ দীঘল কৰিছোঁ। সৰুৰে পৰা প্ৰতিটো অভাৱ মই দূৰ কৰিবলৈ ককাই হিচাপে চেষ্টা কৰিছোঁ। ককাই হিচাপে যিমানখিনি দায়িত্ব পালন কৰিব লাগে, সেইখিনি দায়িত্ব মই আগৰে পৰা কৰি আহিছোঁ। আৰু সেই দায়িত্বখিনি কৰিবলৈ যাওঁতে যদি তুমি মোক ভুল বুজিছা, বা তেজৰ সম্পৰ্ক নথকাৰ কাৰণে যদি তুমি মোক সন্দেহৰ দৃষ্টিৰে চাইছা, তাত মোৰ আৰু ক'বলগীয়া একো নাই, আৰু মোৰ বুজাবলগীয়াও একো নাই। কিন্তু আজি মই বৰ কষ্ট পাইছোঁ। মা, আপুনি ক'ব লাগিব। আপুনি কিহৰ ভিত্তিত আমাক এনেকৈ দোষাৰোপ কৰিছে? কিমান এটা গ্লানি দিবলৈ চেষ্টা কৰিছে? আপুনি কওক মা, মোৰ সন্মুখতে আপুনি ক'ব লাগিব। আৰে ক'বলৈ কি আছে? নিজ চকুৰে মই দেখিছোঁ তহঁত দুটা ৰুমত সোমাই থকা। আৰে ককায়েক ভনীয়েক হ'ল বুলি ইমান মৰম চেনেহ। জানো পাই, মই তহঁতকহে দেখিলোঁ ইমান মৰম চেনেহ। হেৰ, ককায়েকে বহি লৈ একেবাৰে তাইৰ মাথা মালিচ কৰি আছে। মোৰ চকুত ধূলি দিব নোৱাৰিবা নহয় তোমালোকে, বুজি পাইছা নাই? ময়ো সৰুৰে পৰাহে, এই গাভৰুৰ পৰাহে এই ডাঙৰজনী হৈ বুঢ়ী হলোহি। মই সকলো কথা বুজি পাওঁ। মোক আৰু নতুনকৈ কোনেও বুজাব নালাগে নহয়। ইয়াতকৈ আৰু কি ডাঙৰ প্ৰমাণ লাগে? আৰে তহঁতি ঘণ্টা জুৰি হাঁহি ধেমালি কৰি দুইটাই বহি কথা পাতোতেই জানিছিলোঁ যে কেছটো অকণমান গৰ্বৰ আছে। আপুনি মোৰ দাদাই মাথা মালিচ কৰি দিয়াটোৱে আপোনাৰ কাৰণে সেইজন মোৰ প্ৰেমিক হৈ গ'ল। আৰে সৰুৰে পৰাই দাদাই মোক মাথা মালিচ কৰি দিয়ে। আজিও দাদাই মোক সেই সৰু ছোৱালীজনী বুলিয়ে মৰম কৰি আহিছে, আৰু সদায় চাগৈ তেনেকৈ সৰু ছোৱালী বুলিয়ে মৰম কৰিব। আৰু আপোনালোকৰ দৃষ্টিত সেয়া অপকৰ্ম হ'ল। আৰে প্ৰেমিকেইটো হ'ব, নহ'লেনো বাৰু কাম বন ক্ষতি কৰি গাঁৱৰ সেই কাম কৰি থকা ল'ৰাটোৱে ইমান দিনে এইখন ঘৰত থাকেনে? যোৱাচোন, নামকেই নোলোৱা হৈ থাকিলে। আহিয়েচোন সি তোক দেখি একদম ডিঙিত সাৱটিকে ধৰি চকু পানী ৰখাবই নোৱাৰা হ'ল। মই অৱশ্যে তেতিয়াই কথাটো অকণমান গম পাইছিলোঁ, কিন্তু মই তলে বোলো এইকেইদিন চাওঁচোন ইহঁতৰ লীলা খেলা। কথাৰ গুৰি কৰবাত ককায়েকৰ নামত এটা কলংক। নক'ব আৰু মই আৰু শুনিব নোৱাৰোঁ। ভণ্টি, মই আৰু ইয়াত এখন্তেকো থাকিব নোৱাৰোঁ। মই যাওঁগৈ। ৰ'বা ভোলাদা, তুমি এনেকৈ যাব নোৱাৰা। আইজনী
তই আহিলি ভালেই কৰিলি কৈ দেচোন কৈ দে কথাবিলাক তইতো জান তইতো নিজ চকুৰে দেখিছ মা মই সকলোবিলাক কথা ক'বলৈকে আহিছো কোৱা ভণ্টি কি কথা আছে তোমাৰ পৰাও শুনি লওঁ সকলোৰে পৰাতো শুনিলোৱে তোমাৰ পৰাওনো কিয় বাকী ৰাখিব লাগে কোৱা কচোন ভণ্টি তই কি দেখিছিলি দাদা তই কথাবিলাক ভালদৰে বিবেচনা কৰি চাইছনে সঁচা কথাবিলাক সকলো মায়ে মোক কৈছে আচলতে নিমিক মই ধন্যবাদ দিব লাগে কাৰণ মাৰ প্ৰতি থকা ভুল ধাৰণাবিলাক সেই ঘটনাটোৱে মোৰ মনৰ পৰা আঁতৰাই দিলে আচলতে মই ইমান দিনে মায়ে মোক ভাল নাপায় বুলি ভাবিছিলোঁ নিজৰ সন্তান নোহোৱা কাৰণে মোৰ ভালৰ কথা চিন্তা নকৰে বুলি ভাবিছিলোঁ কিন্তু মই ভুল আছিলোঁ আজি মায়ে মোৰ ভালৰ কথা চিন্তা কৰি সকলোবোৰ দিশ দেখুৱাই দিছে মোৰ লগত বেয়া হোৱাত মায়ে সহ্য কৰিব নোৱাৰিলে সেইকাৰণে সকলোবিলাক সঁচা কথা কৈ দিলে আজি মই মাৰ মুখেৰে মই যে মাৰ একমাত্ৰ মৰমৰ পুত্ৰ সন্তান বুলি শব্দটো শুনিবলৈ পালোঁ মোৰ যে কিমান ভাল লাগিছে কিন্তু চাচোন ভণ্টি আনফালে কেনেকৈ বুকুৰ আপোন বুলি ভবা নিজৰ পত্নীয়ে মোক বিশ্বাসঘাতকতা কৰিলে তেতিয়াহ'লে তই ভালকৈ গম পালি যে মায়ে তোক কিমান ভাল পায় নহয় জানো মইতো তাক বহুত ভাল পাওঁ সিহে বুজি নাপায় মুখখনে অকণমান বেয়াকৈ ক'ব পাৰোঁ কিন্তু অন্তৰখনে মই তাৰ ভাল হোৱাটোৱেই কামনা কৰোঁ ভগৱানৰ ওচৰত মই তাৰ ভাল হোৱাটোৱেই বিচাৰোঁ মই তাক জন্ম নিদিব পাৰোঁ কিন্তু সি মোৰ বৰ মৰমৰ মই অকণমান কেটেৰা জেঙেৰা কৰিব পাৰোঁ কিন্তু সেইখিনি মই তাৰ ভালৰ কাৰণেহে কৰোঁ আচলতে এতিয়া বুজি পাইছেহি মই তাক যে কিমান ভাল পাওঁ আৰু তাৰ ভালৰ কাৰণে কিমান চিন্তা কৰোঁ হ'ব বা বন্ধ কৰা তোমাৰ নাটক মই আৰু তোমাৰ নাটকবিলাক চাই থাকিব নোৱাৰোঁ ইজনী তই আকৌ এইবিলাক কি পাগলামি কৰিছ মই পাগলামি কৰা নাই মই নোৱাৰিছোঁ এইবিলাক চাই থাকিব দাদা তোৰ লগত অন্যায় হৈছে সঁচাকৈ বহুত ডাঙৰ অন্যায় হৈছে আচলতে মায়ে যিবিলাক কথা কৈছে দাদা সেই সকলোবিলাক মিছা বৌ ষড়যন্ত্ৰ কৰি এইখন ঘৰৰ পৰা খেদাৰ কাৰণে মায়ে এইটো এটা ডাঙৰ চক্ৰান্ত কৰিছে দাদা ডাঙৰ চক্ৰান্ত কৰিলে কি ভণ্টি তই এইবিলাক কি কথা কৈছ দাদা সঁচাকৈ তই মোক বিশ্বাস কৰ আচলতে মই তোক দেখিব নোৱাৰো বুলি ভাবি এইবিলাক কথা কৈছো বুলি নাভাবিবি অলপো চাইছনি তই পগলা হৈছে নেকি তই এইবিলাক আকৌ কি নাটক জুৰিছ আৰে মা প্লিজ তোমাৰ মুখখন মোৰ চাবলৈ মন নোযোৱা হৈছে সঁচা কথাবোৰ এতিয়া কৈ দিয়া এতিয়া সঁচা কথা কোৱাৰ সময় আহি পৰিছে মা দাদা সেই ষড়যন্ত্ৰত অৱশ্যে প্ৰথমতে ময়ো আছিলোঁ কিন্তু মই নোৱাৰিলোঁ কেৱল একমাত্ৰ ভোলা দাদাৰ কাৰণে ভোলা দাদা এজন বৰ সৎ আৰু সহজ সৰল মানুহ সেইকেইদিন ভোলা দাদাৰ লগত থাকি মই সম্পৰ্কবিলাকৰ মূল্য বুজি পালোঁ ককাই ভনীয়েকৰ মাজত কিমান মৰম চেনেহ সেইখিনি কথা মই বুজি পালোঁ দাদা তই মোক ক্ষমা কৰি দে তোক অতদিনে কৰি অহা বেয়া ব্যৱহাৰবোৰৰ কাৰণে আজি মই লজ্জিত সঁচাকৈ আজি মই অনুতপ্ত আৰু দাদা সেইবোৰ সকলো মিছা নৱৰ লগত ভোলা দাদাৰ ককাইক ভনীয়েকৰ সম্পৰ্ক তাৰ বাহিৰে একো বেয়া সম্পৰ্ক নাই আৰু এনেকৈ ভাবিলে পাপে চুব মা প্লিজ মা তুমি সকলোবিলাক দুখ স্বীকাৰ কৰা মা প্লিজ তোমাক মই হাত জোৰ কৰিছোঁ আইজনী তইয়ে নে এইজনী মা যিবিলাক কথা তুমি নিশিকালা যিবিলাক সম্পৰ্কৰ মূল্যৰ কথা তুমি নুবুজালা সেইবিলাক সম্পৰ্কৰ কথা আৰু যিবিলাক তুমি মোক সংস্কাৰ নিদিলা সেই সকলোবিলাক সংস্কাৰ মই এইকেইদিনতে ভোলাদাৰ পৰা সকলো শিকিলোঁ আৰু সকলো জানিলোঁ পৰম চেনেহ আন্তৰিকতা এইবিলাক শব্দৰ অৰ্থ মই বুজি পোৱা নাছিলোঁ কিন্তু মই এতিয়া বুজি পালোঁ মা এনেকৈ আনৰ মনত দুখ দি মিছা বদনামৰ মিছা গ্লানি দি তুমি ভগৱানৰ ওচৰত কেতিয়াও তুমি ভাল মানুহ হ'ব নোৱাৰা ভগৱানে তোমাক কেতিয়াও মাফ নকৰে মা কেতিয়াও নকৰে প্লিজ মা তুমি শুধৰণি হোৱা তুমি ভাল হ'লেহে মই ভাল হ'ম আৰু আমাৰ সকলোৰে ভাল হ'ব সেয়া কি হৈ গ'ল আচলতে মই আচলতে পাহৰিয়ে গৈছিলোঁ মাৰ মৰমবিলাক দেখি কিন্তু সেইবিলাক মৰম আৰু সেইবিলাক কথা মিছা আছিল তাৰ মানে মোৰ সংসাৰখন ভাঙিবৰ কাৰণে মায়ে মোক মৰমেৰে মাতিছিল নিজৰ সন্তান বুলি কৈছিল
ইমান দিনে মাৰ মৰমৰ পৰা বঞ্চিত হৈ মাৰ মৰমৰ মাতষাৰ শুনি মই আপোন পাহৰা হৈ গৈছিলোঁ, সকলোবিলাক পাহৰি গৈছিলোঁ মাৰ মৰম পাই। আৰু আৰু নিজৰ মৰমৰ পত্নীক মই অবিশ্বাস কৰিলোঁ। ভগৱান, মোক তুমি শাস্তি দিয়া প্ৰভু, মোক শাস্তি দিয়া। মই এটা ডাঙৰ ভুল কৰিলোঁ, যিটো ভুলৰ কোনো মাফ নাই। নিমি তুমি মোক মাফ কৰি দিয়া, মাফ কৰি দিয়া। মইনো এতিয়া কি খাম? মই ক্ষমাৰ যোগ্য নহয়। তথাপিতো মিমি, ভোলা, ভাপুকন, তোমালোকে মোক মাফ কৰি দিবা। তোমালোকে মোক যি শাস্তি দিয়া মই কৰজোৰে মানি ল'ম। দৰকাৰ হ'লে সেইখন ঘৰৰ পৰা মই ওলাই দিম তোমালোকৰ সুখৰ কাৰণে। আজি মই বৰ লজ্জিত, সঁচাকৈ লজ্জিত। মা, আপুনি কিয় এনেকুৱা কৰিলে মই নাজানো, কিন্তু আপুনি আমাৰ ওচৰত মাফ খুজিব নালাগে। আমি গাঁৱৰ সহজ সৰল মানুহ, কিন্তু আমি চৰিত্ৰহীন নহয়। যাক আমি ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। এইবিলাক কৃত্ৰিমতা, এইবিলাক নাটক আমি বুজি নাপাওঁ। আচলতে এনেকুৱা এটা পৰিস্থিতিৰ আশা একেবাৰে কৰা নাছিলোঁ, কিন্তু আপোনালোকৰ ঘৰুৱা কিবা বিবাদৰ কাৰণে হয়তো এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল। মোৰ ভণ্টিয়ে যদি এইখন ঘৰত কিবা সমস্যাত পেলাইছে বা কিবা বেয়া কৰিছে, তেনেহ'লে মই মোৰ ভণ্টিক গাঁৱৰ ঘৰলৈ লৈ যাম। মাক দেউতাকে খুৱাব পিন্ধাব নোৱাৰিলেও সেই ককায়েকটোৱে পাৰিব। নাই দাদা, সেনেকুৱা একো নহয়। আচলতে এটা ভুল বুজাবুজি হ'ল, যাৰ কাৰণে আজি সেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। দাদা, পাৰিলে আমাক মাফ কৰি দিয়ক। এবাৰৰ কাৰণে আমাক সুবিধাকণ দিয়ক, যাতে আমি এখন ভাল সুন্দৰ সুখৰ সংসাৰ গঢ়িব পাৰোঁ। আচলতে তুমি তোমাৰ পত্নীক বিশ্বাসেই নকৰা। নাই দাদা, এনেকৈ নক'ব। মই নিমিক বহুত ভাল পাওঁ। আচলতে মই মাৰ মৰম পাই পগলাৰ দৰে হ'লোঁ আৰু অন্ধ হৈ পৰিলোঁ মই, যাৰ কাৰণে আজি মই এতিয়া ভুক্তভোগী। নিমি, প্লিজ নিমি, মোক মাফ কৰি দিয়া। নিমি, মাফ কৰি দিয়া। এইবাৰলৈ মাফ কৰি দিয়া। আৰু কেতিয়াও এনে ভুল নকৰোঁ। মই তোমাক বহুত বিশ্বাস কৰোঁ নিমি। মোৰ ভুল হৈ গ'ল। তুমি কথাবোৰ বুজি পাইছা নহয় নিমি? কোৱা, এবাৰ কোৱা, মোৰ অন্তৰৰ কথাবোৰ তুমি বুজি পাইছোঁ বুলি। হ'ব দিয়া, মই বুজি পাইছোঁ। ভোলা দাদা, তুমি বেয়া নাপাবা। মই মোৰ মাৰ হৈ তোমাক ক্ষমা বিচাৰিছোঁ, আৰু এইখন ঘৰ ভাল কৰাৰ দায়িত্ব আজিৰ পৰা মোৰ হাততো থাকিব। বাপুকণ, মিমি, মই আৰু এইখন ঘৰত কেতিয়াও থাকিব নোৱাৰোঁ। মই মোৰ ভুলৰ, আচলতে মোৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে মই এইখন ঘৰৰ পৰা গুচি যাম। নাই মা, এনেকুৱা নকৰিব প্লিজ মা। আপুনি যদি ভালে থাকে, আপুনি যদি ভাল হয়, তেনেহ'লে এইখন ঘৰ সদায় ভালে থাকিব। মা, বৌয়ে ঠিকে কৈছে। তুমি যদি ভাল হোৱা, ভাল পথ দেখুওৱা, ভাল কথা কোৱা, মৰম চেনেহেৰে যদি সকলোকে বান্ধি ৰাখা, তেনেহ'লে এইখন ঘৰ ভাল হৈ থাকিব। তুমি কথা দিয়া মা, সকলোকে মৰম চেনেহৰ মাজেৰে আৱৰি ৰাখিম বুলি। হয় দে, কথাবোৰ বুজি পাইছোঁ। মই বৰ লাজ পাইছোঁ, আচলতে বৰ লাজ পাইছোঁ। হ'ব দিয়া মা, সেই সকলোবিলাক কথা আমি পাহৰি যাম। এই বিষয়ে আৰু একো কথাই আলোচনা নহ'ব ঘৰত। এই ঘটনাটোৰ কথা আমি 5জন মানুহে পাহৰি যাব লাগিব, কাৰণ আমি মিলিজুলি ঘৰখন ভাল কৰিব লাগিব। তহঁতি যে মোক মাফ কৰি দিছ, কি বুলি মই তহঁতক ধন্যবাদ দিম? মই তহঁতক কথা দিছোঁ, মই তহঁতৰ কেতিয়াও বেয়াটো চিন্তা নকৰোঁ। মই তহঁতক মৰম চেনেহৰ মাজেৰে আৱৰি ৰাখিম। মই তহঁতক কথা দিছোঁ, মোৰ মনত থকা বেয়া মনোভাৱবিলাক মই আজিৰ পৰা আঁতৰাই পেলাইছোঁ। মই